নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱ সকল তোমালৈ কেনেকৈ আছা আশা কৰি ঈশ্বৰ কৃপাত সকলো একদম বিৰাট ভালেই সো বন্ধু সকল লেকচাৰ মেথডছত শেষ হ'ব লাগে গোটেই চেপ্টাৰ হয়নে নহয় কানেৰে শুনিবা মুখস্থ হৈ যাব গোটেই ফান্ডা ক্লিয়াৰ সো বন্ধু সকল তোমালোকৰ আজি যেহেতু শীতল যুদ্ধ নাই গতিকে আমি আজি সেকেন্ড চেপ্টাৰ আলোচনা কৰিম দ্বি মেৰুত বিভক্ত আন্তৰ্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তি বন্ধু সকল তোমালোকৰ তিনিটা পাৰ্টত ভিডিওটো হ'ব গোটেই পাৰ্ট চাবা তেতিয়া কমপ্লিট হ'ব কাৰণ প্ৰথম চেপ্টাৰত লেকচাৰ হ'ব গোটেইখিনি বুজাই দিয়া হ'ব নেক্সট পাৰ্টটো সেম একে কৰা হ'ব আৰু থাৰ্ড পাৰ্টত তোমালোকৰ যিখিনি ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ পৰীক্ষাত আহিছে বা আহিব লগিয়া আছে গোটেই ইম্পৰ্টেন্ট কোৱেশ্চন খিনি তাত দিয়া হ'ব ওকে তো চাই থাকিবা গোটেইখিনি ঠিক আছে আৰু বন্ধুসকল এইখিনি ভিডিও তোমালোকে এনেকৈ চাবা একেবাৰে মন মস্তিষ্কত মগজুত সোমাই দিম তোমালোকে মাত্ৰ ভিডিওটো চাই থাকিবা স্কিপ কৰিলে কোনো মনত নাথাকিব কাৰণ গোটেইখিনি তোমালোকক মই কাহানী হিচাপত বুজাই যাম ওকে সো স্টাৰ্ট কৰো আলোচনা কৰি দিম ইয়েস আলোচনা কৰি দিও সো দ্বি মেৰুত বিভক্ত মানে দ্বি মেৰু মানে কি দুটা মেৰুত বিভক্ত দুটা ভাগ হৈ গল বিশ্বখন দুটা ভাগ হৈ গৈছিল বিশ্বখন দুটা ভাগ গোটেই পৃথিৱীখন কেইটা ভাগত বিভক্ত দুটা ভাগত বিভক্ত ভালদৰে বুজিবা এই পাঠৰ নামৰ পৰা গোটেইখিনি ওলাই যাব দ্বি মেৰুত বিভক্ত আন্তৰ্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তি মানে কি এই যে দুটা মেৰুত বিভক্ত হৈ আছিল আন্তৰ্জাতিক ব্যৱস্থা ইন্টাৰনেশনাল যেটো ব্যৱস্থা আছিল তাত এটা আছিল ইউ এছ এছ আর এটা আছিলে USA দুটা সেনা ডাঙৰ ডাঙৰ দুটা সেনা আছিলে গোটেই বিশ্বত থিয়তৰ ৰাজত্ব আছিলে হয়নে নহয় গোটেইখিনি থিয়তে নিজৰ তলত ৰাখিছে দুটা একদম ক্ষমতাশালী কি আছিলে হৈ বহিছিল USSR আৰু USA তাৰ মানে ৰাছিয়া আৰু আমেৰিকা বিশ্বখন থিয়তৰ দেউতাকৰ যেন লাগিছিল হয়নে নহয় ই কৈছিলে মোৰ দেউতাকৰ ই কয় মোৰ দেউতাকৰ দুইজনে ভগাই লৈছিল গোটেই বিশ্ব বুজি পাইছা দুইজনে কি কৰিছে গোটেই বিশ্বক নিজৰ দেউতাৰ বুলি ভাবি লৈছে হয়নে নহয় কিন্তু কি হল সোয়া এই চ্যাপ্টারত তোমালোকে পাবা কি যে এই যেটো USSR সেইটো ওয়ার্ল্ড হাইজিমনিৰ পৰা সমাপ্ত হৈ গল মানে কি এতিয়া আৰু গোটেই ওয়ার্ল্ডত কাৰ শাসন চলিব USA চলিব USSR বংগ হৈ গল USSR কি হৈ গল বংগ হৈ গল USSR ৰ সমাপ্তি ঘটি গল ইয়াৰ কি হৈ গল পৰিসমাপ্তি ঘটি গল ই আৰু শেষ বিনাশ হৈ গল কিয় বিনাশ হলবা তাক কোনে বিনাশ কৰিলে আমেৰিকাই দৌৰাই পিটি খেদাইছে নেকি নে চাইনা আহি একদম চাইনাৰ বোমা বিলাক দি দিছে তাৰ ওপৰত বিস্ফোৰণ কৰি নে কিবা বেলেগ সমস্যাই দেখা দিছে USSR ৰ ওপৰত USSR ক কোনোবা আইটমিক বোমা দি দিলে আইটম বম দি দিলে আৰু আইটম বম দি একেবাৰে USSR শেষ হৈ গল তেনেকুৱা কিবা কথা আছে নেকি সো গোটেইখিনি আমি আলোচনা কৰিম বিস্তাৰিত ৰূপত আলোচনা কৰিম চাই থাকা বন্ধুসকল বুজি পাইছা গোটেইখিনি কনসেপ্ট ক্লিয়াৰ হৈ যাব চাই লোৱা কি হল ঘটনাটো এদিনৰ নহয় বহুত দিনৰ পৰা চলি আছে আৰু এইটো শীতল যুদ্ধ হোৱাৰ আগৰ পৰা চলি আছে শীতল যুদ্ধ হোৱাৰ আগৰ পৰা চলি আছে কাহানীটো মই স্টাৰ্ট কৰিবলৈ যাওতে আলোচনা কৰিম অক্টোবৰ বিপ্লৱ অৰ্থাৎ 1917 চনত এটা অক্টোবৰ বিপ্লৱ হৈছিল সেই বিপ্লৱ অক্টোবৰ মাহত হৈছিল 1917 চনৰ অক্টোবৰ মাহত হৈছিল বাবে এই বিপ্লৱৰ নাম ৰখা হৈছিল অক্টোবৰ বিপ্লৱ তাত কি হৈছিল তাত চাই লোৱা তাত দুটা ৰাজনৈতিক পাৰ্টি আছিল দুটা ৰাজনৈতিক পাৰ্টি এটা আছিল কমিউনিষ্ট পাৰ্টি এটা আছিল কি কমিউনিষ্ট পাৰ্টি আৰু আনটো আছিল কি আৰু এটা পাৰ্টি আছিল হিয়তৰ বিপক্ষে যেটো নেকি গণৰাজ্যিক আছিল কি আছিল গণৰাজ্যিক মানে কি ধৰিলা পুঁজিবাদী অথবা পুঁজিবাদী ধৰিলা পুঁজিবাদী আছিল মানে লোকতান্ত্ৰিক কি বুলি ক'ব পাৰি আমি লোকতান্ত্ৰিক আৰু এটা আছিল কি কমিউনিষ্ট পাৰ্টি দুটা পাৰ্টি এটা আছিল লোকতান্ত্ৰিক পাৰ্টি এটা আছিল কমিউনিষ্ট পাৰ্টি 1917 চনৰ কথা কৈ আছো আৰু এই কমিউনিষ্ট যেটো পাৰ্টি আছিল এই কমিউনিষ্ট পাৰ্টি আছিল পাৰ্টিৰ নেতা আছিল ষ্টেলিন কমিউনিষ্ট পাৰ্টিৰ নেতা কোন আছিল ষ্টেলিন আছিল কমিউনিষ্ট পাৰ্টিৰ নেতা ই কি কৰিছিল USSR ত কি কৰিছিল এটা বিপ্লৱৰ ঘোষণা কৰি দিলে আৰু ক'লে যে USSR ডেভেলপ হ'ব কেনেকৈ সাম্যবাদী ব্যৱস্থা যদি হিয়তে গ্ৰহণ কৰে হিয়তৰ আদৰ্শ যদি সাম্যবাদী হৈ পৰে তেতিয়া হলে ই বহুত ডেভেলপ হ'ব ই আমেৰিকাই কেতিয়াও পাত্তা নাপায় ফ্ৰান্সে কেতিয়াও পাত্তা নাপায় ব্ৰিটেনে কেতিয়াও পাত্তা নাপায় এনেকুৱা আগত যাব USSR বুজি পাইছা মানে সাম্যবাদী ফলো কৰিব লাগে মানে সকলো সমান মানে কি সাম্যবাদী ব্যৱস্থা মানে কি সাম্যবাদী ব্যৱস্থা মই বুজাই দিছো চোৱা মানে ধৰিলোৱা তুমি 10 টকা কমাইছা বেলেগে 20 টকা কমাইছে কোনোবাই 30 টকা কমাইছে
বেলেগে বেলেগে বেলেগ বেলেগ ধৰণৰ অৰ্থ ব্যৱস্থা হিচাপত নিজৰ নিজৰ কৰ্ম কৰি কমাইছে টোটেল কিমান টকা হল 10 20 30 30 আৰু 30 60 টকা টোটেল কিমান টকা 60 টকা হল এই 60 টকা তিনিজনৰ মাজত বগাই দিয়া হ'ব তিনিজনৰ মাজত যদি আমি বগাই দিও 20 টকা কৈ পৰিব কিমান টকা কৰি পৰিব 20 টকা এতিয়া ই কমাইছে 20 টকা তাৰ ঠিকই আছে তাৰ ভাগত 20 টকা পৰিল তাৰ কাৰণে ঠিকই আছে ই কমাইছিলে 30 টকা এতিয়া ভাগ্যত পৰিছে 20 টকা ই মানিব জানো না মানে তাৰ কমি হৈ গল ইটো খুশ হ'ব কাৰণ ই 10 টকা কমাইতে কিমান টকা পাই আছে 20 টকা পাই আছে তাৰ মানে ইয়াত ধনী দুখীয়াৰ কোনো পাৰ্থক্য নচলিব সকলো একেলগত উন্নত হ'ব লাগে সকলো একেলগত আগবাঢ়িব লাগে কোনো দুখীয়া নহব কোনো ধৰণৰ তাত সমস্যা নহব কোনো ধৰণৰ হিংসা হিংসি নচলিব সকলো সমান বুলি গণ্য কৰি কমিউনিষ্ট পাৰ্টি ষ্টেলিনে এটো ঘোষণা কৰিলে যে আমি সকলো সমান পথত আগুৱাই যাম উন্নতি হলে সকলো একেলগত হ'ব লাগে আৰু সেইদৰে সেইটো সময়ত ষ্টেলিনৰ নেতৃত্বত যেটো অক্টোবৰ বিপ্লৱ হৈছিল সেই অক্টোবৰ বিপ্লৱ অনুযায়ী সেইটো সময়ত ইউএছএছআৰত কি হৈ গৈছিল কমিউনিষ্ট পাৰ্টি আহি গৈছিল কি আহি গৈছিল কমিউনিষ্ট পাৰ্টি আৰু কমিউনিষ্ট পাৰ্টিয়ে ৰাজত্ব কৰিব ধৰিছিল কত ইউএছএছআৰত কমিউনিষ্ট পাৰ্টি কি কৰিব বিচাৰিছিল কি কৰি আছিল ৰাজত্ব কৰি আছিল ইয়াত চৰকাৰ এতিয়া কাৰ আছিল কমিউনিষ্ট পাৰ্টি বুজি পাইছা কমিউনিষ্ট পাৰ্টি পুৰা চৰকাৰ হৈ গল এই কমিউনিষ্ট পাৰ্টি চৰকাৰ হোৱাৰ লগে লগে লাহে লাহে কি হল চোৱা প্ৰথম অৱস্থাটো সব ঠিকই আছিল একেলগত সকলো উন্নতি হৈ আছিল কিন্তু পিছত ঘটনা ঘটি গল 1945 চনত যেতিয়া শীতল যুদ্ধ হৈ গল 1945 চনত শীতল যুদ্ধ হৈ গল আৰু বিশ্বত দুটা পাৰ্টি আহি গল এই ইউএছএছআৰ এটা আছিল ইউএছএছআৰ এটা আছিল ইউএছএ তাৰ মানে আমেৰিকা বুজি পাইছিলা এটা আছিল কি ইউএছএ আমেৰিকা আৰু এটা আছিল ইউএছএছআৰ এই দুইটাৰ মাজত একেবাৰে 1945 চনৰ পৰা একেবাৰে 1991 লৈকে কোনে বিশ্বত একেবাৰে শীৰ্ষত যাব কোনে বিশ্বক নিজৰ অধিকাৰ সাব্যস্ত কৰিব এটো প্ৰচেছ চলি আছিল ই কয় বিশ্বৰ ৰজা মই মোৰ আদৰ্শ ফলো কৰা মই পুঁজিবাদ লৈ আহিছো ই কয় মই সাম্যবাদ লৈ আহিছো বা সমাজবাদ লৈ আহিছো মোৰ আদৰ্শ ফলো কৰা দুটা বেলেগ বেলেগ মত দিয়ে এটা ইউএসএ কি কৰে ইউএসএ কয় মোৰ তাত কি চলিব মোৰ তাত পুঁজিবাদ চলিব যাৰ যিমান ইচ্ছা প্ৰপাৰ্টি বনাব পাৰে যাৰ যিমান ইচ্ছা নিজৰ হিচাপত ধন সম্পত্তি জমা কৰিব পাৰে নিজৰ হিচাপত আগবাঢ়িব পাৰে সম্পূৰ্ণ স্বাধীনতা দি দিলো সম্পূৰ্ণ ফ্ৰী দি দিলো যোৱা নিজৰ প্ৰপাৰ্টি বনোৱা নিজৰ ধন বনোৱা যিমান উন্নতি হ'ব পাৰা হৈ যোৱা একো সমস্যা নাই আমাৰ ইয়াত ইউএছএছআৰে কয় তেনেকুৱা নহব টকা যিমান আহিব সব আমি চৰকাৰে গ্ৰহণ কৰিম টকাখিনি একগোট কৰিম টকা আৰু পিছত সকলোকে সমানভাৱে বিতৰণ কৰি দিম আমাৰ ব্যৱস্থাটো ভাল ইয়াত সকলো একেলগত উন্নতি হ'ব পাৰিব গতিকে বিশ্ববাসী আমাৰ লগত আহিলে তোমালোকৰ প্ৰফিট হ'ব সকলোকে সমানভাৱে বিতৰণ কৰিম সকলোৰ উন্নতি হ'ব ইয়াত ধনী আৰু দুখীয়া বুলি নাথাকিব কিন্তু ইউএসএ বেলেগ পদ্ধতি লৈছে ই কৈছে যাৰ কেপাসিটি যিমান আছে সেই কেপাসিটি অনুযায়ী তোমালোকে ডেভেলপ কৰা আমাৰ একো অসুবিধা নাই এতে বিশ্বৰ কেইখনমান দেখে ইয়াক জনপ্ৰিয়তা দিলে কিছুমানে আকৌ ইয়াক জনপ্ৰিয়তা দিলে ইয়াৰ পক্ষত কিছুমান দেশ গল ইয়াৰ পক্ষত কিছুমান দেশ গল বহুত সময় জৰি দুয়োটাৰ মাজত টনা অজৰা লাগিল শীতল যুদ্ধ লাগিল হয়নে নহয় এটা এন্টক মাৰিবও নোৱাৰে কাৰণ দুয়োটাৰ হাতত আছিল কি পাৰমাণৱিক অস্ত্ৰ মিসাইল হয়নে নহয় ই যদি দম দিয়ে ইয়াক মাৰি দিম তেতিয়া হলে ই কয় মই তোক এৰিম নেকি মোৰ তাতো মিসাইল আছে তোক ময়ো শেষ কৰি দিম এটাই আনটোৰ লগত মানে ডাইৰেক্টলি যুদ্ধ কৰিব নোৱাৰে ইনডাইৰেক্টলি যুদ্ধ কৰে তাৰ মানে ডাইৰেক্ট অস্ত্ৰ দি ৱাৰ কৰিব নোৱাৰে ইনডাইৰেক্টলি এজনে আনজনক তলে 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 কথা পাতে যে তোক পালে মাৰি দিম তোক পালে এইটো কৰি দিম তোক পালে সেইটো কৰি দিম এটাই আনটোৰ লগত ঠিকছে কাৰ্য কৰে ভিতৰা ভিতৰি কিন্তু সন্মুখত আহি দম নাই এনেকুৱা কিছুমান মানুহ তোমালোকে পাবা সমাজত হয় নহয় যেতিয়া ঘৰত যাব আৰে ভাই ইয়াক মই যদি ৰাস্তাত পালো নহয় একেবাৰে তাৰ মূৰ চিঙি দিলো হয় হয়নে নহয় তাক একেবাৰে এনেকুৱা পিটিলো হয় তাৰ নামটো পাহৰি গলে হয় হয়নে নহয় কিন্তু সন্মুখত আহাৰ লগত এনেকুৱা কবিব বাপৰে এইটুকু নাই গল বাপৰে মোৰ দ্বাৰা নহব হয়নে নহয় গতিকে সেম একেধৰণৰ এনেকুৱা হৈছিল দুইটাৰ হাততে কি আছিল পাৰমাণৱিক অস্ত্ৰ আছিল ই ইয়াক মাৰিব নোৱাৰে ই ইয়াক মাৰিব নোৱাৰে আৰু এইটো হৈছিল কি শীতল যুদ্ধ আৰু এইটো কিমান সময়লৈকে চলিছে তেনেকুৱা অৱস্থা 1945 চনৰ পৰা 1991 চন এতিয়া 91 চনতে সোভিয়েট যেটো ইউনিয়ন আছিল 1991 চনত সোভিয়েট ইউনিয়নৰ পতন হৈ গল ভাঙি গল ই একেবাৰে নষ্ট হৈ গল কেনেকৈ নষ্ট হৈ গল চোৱা
ই নষ্ট হোৱাৰ কাৰণটো এতিয়া এই ৰিজনটোতে আমি আলোচনা কৰিম দেই সোভিয়েট ইউনিয়ন কিয় ভাঙিলে আৰু এই গোটেই চেপ্টাৰ ইয়াৰ ওপৰতে আছে বুজি পাইছা যে সোভিয়েট ইউনিয়নৰ ভাঙাৰ কাৰণ এটো পৰীক্ষাত আহে যে সোভিয়েট ইউনিয়ন কিয় ভাঙিছিলে ভাঙাৰ কাৰণ কি তাৎক্ষণিক কাৰণ কি পৰৱৰ্তী কাৰণ কি সব কাৰণ আমি আলোচনা কৰিম সোভিয়েট ইউনিয়ন কিয় ভাঙিছিলে প্ৰথম কাৰণটো চোৱা সোভিয়েট ইউনিয়নৰ ভাঙাৰ কাৰণ প্ৰথম কাৰণটো হৈছে মিসাইল গৰ্বাচেভ বুজি পাইছা মিসাইল গৰ্বাচেভ সোভিয়েট ইউনিয়নৰ নেতা হৈছিল কোন মিসাইল গৰ্বাচেভ সোভিয়েট ইউনিয়নৰ নেতা হৈ গল আৰু নেতা হোৱাৰ পিছত ই কলে যে সকলো চৰকাৰে তো বেলেগ বেলেগ ধৰণৰ কাম কৰিছে মই অলপ বেলেগকৈ কাম কৰিম মই এই চৰকাৰক আগুৱাই লৈ যাম সোভিয়েট ইউনিয়ন যেহেতু বহুত পিছ পৰি গৈছে বেলেগ দেশৰ তুলনাত আমেৰিকাৰ দেশৰ তুলনাত গতিকে মই সোভিয়েট ইউনিয়নক আগবাঢ়াই লৈ যাম আৰু বহুত উন্নতি কৰিম হয় নহয় এতিয়া লাহে লাহে কি হল চোৱা সোভিয়েট ইউনিয়নত লাহে লাহে হিংসাৰ ভাৱ আহিবলৈ ধৰিছিলে যেহেতু সোভিয়েট ইউনিয়নত 15খন দেশ আছিল আৰু এই 15খন দেশক একলগে লৈ যোৱাটো সকলো কাৰণে সহজ কাম নাছিল 15টা দেশ মিলি এটা দেশ আছিল যেটো আছিল ইউএসএসআৰ আৰু তাৰ প্ৰমুখ আছিল কোন ৰাছিয়া প্ৰমুখ কোন আছিল প্ৰমুখ আছিল ৰাছিয়া আটাইতকৈ ডাঙৰ কোন ৰাছিয়া নেতৃত্ব দিয়ে ইয়াৰ নেতৃত্ব 15খন কাউন্ট্ৰিৰ ভিতৰত নেতৃত্ব দিয়ে ৰাছিয়াই এতিয়া লাহে লাহে এই যে বাকি 14খন দেশ আছিল সকলোৰ অনাস্থা আহিবলৈ ধৰিলে ইউএসএসআৰৰ ওপৰত কি অনাস্থা আহিব ধৰিছিলে আৰে ভাই আমি সকলো মিলি এটা কাউন্ট্ৰি হৈছো তেতিয়া হলে ৰাছিয়া কিয় ডাঙৰ হ'ব ৰাছিয়া কিয় নিজৰ মনমানি কৰে আমি নামানো এইবিলাক পদ্ধতি কিছুমানে বেছি টকা কমায় কিছুমানে কম টকা কমায় সকলো সমানভাৱে বিতৰণ কৰি দিয়ে এতিয়া এইটোৰ ওপৰত অসন্তুষ্টি আহি গল আরে ভাই সকলো মানুহে সমান কাম কৰিছো সমান দিব লাগে এই যিমান জনে কাম কৰিছে কিমান দিব লাগে মানে নহয় এতিয়া কোনোবাই কম কৰিব এলেৱা হৈ ঘৰত বহি থাকিব তাকো সমান দিয়া হৈছে আমি ইমান পৰিশ্ৰম কৰি পথাৰত কাম কৰিছো আমাকো কম দিয়া হৈছে একেলগত হিয়তৰ সমান দিয়া হৈছে এতিয়া আমি কাম কৰা হিচাপত মজুৰি পোৱা নাই গতিকে ইয়াৰ ওপৰত এই বাকি দেশবিলাকে কি কৰিছিলে খং কৰিছিলে ইয়াৰ পিছত ইহতৰ লোকতন্ত্ৰটো নাইকিয়া হৈ গল মানে জনমত নাইকিয়া হৈ গল জনমত নলয় সরকারে একো জনমত নলয় ই নিজৰ ইচ্ছা মতে কাম কৰে কিবা লাগু কৰিব লাগে নিজৰ ইচ্ছা মতে লাগু কৰি দিয়ে কোনো দেশৰ প্ৰতি সন্মান নকৰে বুজি পাইছা মানে মানুহৰ কথা নুশুনে লোকতন্ত্ৰ নাই বুলি কলে হ'ব নিজৰ কথাতে নিজৰ মনমানিতে ই নিজৰ কাম কৰি যায় কোনে ইয়াত যেটো সরকার আছিল সেইটোৱে এতিয়া গুটেইখিনি হৈছিলে আৰু লাহে লাহে সোভিয়েট ইউনিয়ন ডাউন হ'ব ধৰিছে আমেৰিকাৰ লগত ফেৰ মাৰিব পৰা অৱস্থা নাই আৰু এইটো অৱস্থা দেখাৰ লগে লগে বাকি দেশবিলাকে ভাবিলে যদি আমি ৰাছিয়াৰ লগত থাকো তেতিয়া হলে এদিনাখন এনেকুৱা অৱস্থা হৈ যাব যে আমাৰ ঘৰত ভাতে নাথাকিব ভাই ইয়াতকৈ ভাত ইয়াক ৰাছিয়াক এৰি আমি গুচি যাম ৰাছিয়াক আমি গুচি যাম এইখিনি মনত আহিলে কাৰ ইউএসএসআৰ এইটো সময়তে নেতা হৈ গল কোন এইটো সময়তে নেতা হৈ গল তাৰ যিজন প্ৰধানমন্ত্ৰী বা প্ৰেসিডেন্ট হৈছিল মিসাইল গৰ্বাচেভ আৰু মিসাইল গৰ্বাচেভ কলে চিন্তা কৰিব নালাগে তোমালোকে যাব নালাগে মই তোমালোকৰ এটা ব্যৱস্থা লৈ আছো হাতত সকলোকে মই ৰাখিম চিন্তা কৰিব নালাগে তোমালোকৰ উন্নতি হ'ব আৰু সেই অনুযায়ী তেওঁ ঘোষণা কৰি দিলে দুটা নীতি এটা আছিল গ্লাছনোষ্ট আৰু এটা আছিল কি পেৰাষ্ট্ৰাইকা এইটো আহে মিসাইল গৰ্বাচেভে গ্ৰহণ কৰা দুটা নীতি কি আছিল সো এটা হ'ব গ্লাছনোষ্ট আৰু এটা হৈছে পেৰাষ্ট্ৰাইকা অথবা এনেকৈ আহিব পাৰে এক মাৰ্কৰ কোৱেশ্চন যে গ্লাছনোষ্ট মানে কি তেতিয়া হলে ইয়াৰ অসমীয়া অৰ্থ হ'ব অধিক স্বচ্ছতা আৰু যদি পেৰাষ্ট্ৰাইকাৰ আহে তেতিয়া হলে তোমালোকে দিবা পুনৰ নিৰ্মাণ এতিয়া চাবা এতিয়া মিসাইল গৰ্বাচেভে যেতিয়া গ্লাছনোষ্ট আৰু পেৰাষ্ট্ৰাইকা গ্ৰহণ কৰিলে তেতিয়া কি হল অধিক স্বচ্ছতা মানে বেছি স্বাধীনতা দিলে জনসাধাৰণক বেছি স্বাধীনতা দিলে বলে যা তহন্তক এৰি দিছো খুল্লম খুল্লা যি ইচ্ছা কৰ তহন্তৰ নিজৰ প্ৰপাৰ্টি বনাব লাগে তো নিজৰ ধন সম্পত্তি বনাব লাগে তো যাব না এৰি দিছো তহন্তক যা হা ইয়াৰ পিছত আৰু কলে পুনৰ নিৰ্মাণ এই সোভিয়েট ৰাছিয়াখন পুনৰ নিৰ্মাণ কৰিম মই সোভিয়েট ৰাছিয়াখন কি কৰিম নতুন ভাবে নিৰ্মাণ কৰিম নতুন সোভিয়েট ৰাছিয়া হ'ব নতুন পদ্ধতি হ'ব নতুন সিস্টেম আহিব এইখন একেবাৰে পুৰণা সিস্টেম আমি বাতিল কৰিম নতুন সিস্টেমৰ আপডেট দিম এইখিনি কৰিছে তো তেওঁ তো ভবা নাই যে ইমানখিনি হৈ যাব মানুহে পালে চান্স সোভিয়েট ৰাছিয়াৰ সকলো মানুহে চান্স পালে নে নাই বলে কলে ও এই মিসাইল গৰ্বাচেভে ঠিক কাম কৰিছে এতিয়া আমাক অধিক স্বচ্ছতা দিছে তো ঠিক আছে এতিয়া তো আমি ফ্ৰী এতিয়া আমি নিজৰ কাউন্ট্ৰি বনাব পাৰো তে ৰাছিয়াৰ লগত কোনে থাকিব
আমি যাম বেলেগ কাউন্ট্রি বনাম এতিয়া আমাৰ স্বাধীনতা আছে কোনে দিছে মিছাইল গৰ্বাচেবে এতিয়া মিছাইল গৰ্বাচেবে ভাবিছিলে যে মই যদি অধিক স্বচ্ছতা দিও তেতিয়াহলে মোৰ দেশ উন্নতি হ'ব কিন্তু এটো কৰিবলৈ গৈ তেওতো দেখোন উল্টা কাম হৈ গল তেওতো দেখোন সোভিয়েট ৰাছিয়াৰ কবৰে খান্দিলে নে নাই সোভিয়েট ৰাছিয়াক উন্নতি কৰাৰ প্ৰচেছত লৈ তেও আগবাঢ়িছিলে কিন্তু এতিয়া সোভিয়েট ৰাছিয়াৰ কি হৈ গল অধিক স্বচ্ছতা দিয়াৰ কাৰণে দেশবিলাকে কয় এতিয়া মই বাহিৰত যাম গৈ মই বেলেগ এটা কাউন্ট্ৰি বনাম মোৰ দেশ বেলেগ থাকিব মোৰ এটা বেলেগ ইউনিয়ন হ'ব হৈ গল সমাপ্তি সমস্যা আহি গল এতিয়াতো আৰু একদম মাথাত হাত দি দিলে গৰ্বাচবে কাম শেষ ভাই মোৰ দ্বাৰা আৰু একো কাম নহব শেষ মই সোভিয়েট ৰাছিয়া ধ্বংস কৰি দিলো হি নিজেও ভাবি আছে মানুহে হাঁহি কৈ আছে গৰ্বাচবে এইটো নীতি কৰাৰ কাৰণে বিৰাট এটা ভাল কাম কৰিছে কমসে কম এতিয়া আমিতো এই সোভিয়েট ব্যৱস্থাৰ পৰা পৰিসমাপ্তি পাইছো এতিয়া আৰু নেলাগে সোভিয়েট ইউনিয়ন আমি আমাৰ কাম কৰিম আৰু পুনৰ নিৰ্মাণ কৰি থাক তোৰ পুনৰ নিৰ্মাণ যি কৰিব লাগে কৰ নতুন বস্তু বনাবি তই তোৰ তাত বনাই ৰাছিয়াৰ তাত লৈ বনা তই আমি তোৰ লগত নাই এনেকুৱা প্ৰথম অৱস্থাত তিনিখন দেশ বেলেগ হৈ গল যেতিয়া তিনিখন দেশ বেলেগ হৈছে অধিক স্বচ্ছতা দিয়াৰ কাৰণে বাকি বিলাকে কলে আরে ভাই কি বাট চাই আছো তিনিখন ওলাইয়ে গল বল আমিও যাম লাহে লাহে সব সোভিয়েট ৰাছিয়াক এৰি অকলে থৈ বেচাৰাক অকলে বনাই এঘৰি কৰি সব ওলাই গল বেচাৰা ৰাছিয়া কি অৱস্থা হ'ব তা একদম উপায়হীন হৈ গল ইস মিছাইল গৰ্বাচবে এতিয়া কত পলাব কত যাব বেচাৰা মুখতে হাত দি বহি আছে কি হ'ব মই কি কৰিলো ভাই কি মহাপাপে দিছিলে মোক দেখা কিয় মই এনেকুৱা অধিক স্বচ্ছতা দিব লাগিছিলে কিয় মই পেৰাস্টাইকা আৰু এই গ্লাস নোজটো ঘোষণা কৰি দিলো এতিয়াতো কাম শেষ হৈ গল মোৰ কি কৰিম মই এতিয়া এইখিনি কৰাৰ লগে লগে সোভিয়েট ৰাছিয়া ভাঙি গল বুজি পাইছা এইটো আছিল তাৎক্ষণিক কাৰণ হঠাতে হোৱা কাৰণ আৰু কিছুমান কাৰণ আছিল এনেতো এটা কাৰণত ভাঙিব জানো এটা কাৰণতো কেতিয়াও নাভাঙে কেইবাটাও কাৰণ থাকিব বাকি কাৰণবিলাক চোৱা বাকি কাৰণ কি আছিল প্ৰথম আছিল এইটো ত্ৰুটিপূৰ্ণ নেতৃত্ব কি আছিল ত্ৰুটিপূৰ্ণ নেতৃত্ব এতিয়া তাত যিবিলাক নেতা আছিল মিছাইল গৰ্বাচবৰ আগৰ কথা কৈ আছো যিবিলাক মিছাইল গৰ্বাচবৰ আগত আহিছিল অৰ্থাৎ 1945 ৰ পৰা যিবিলাকে নেতৃত্ব দি আছে সেইবিলাকৰ কথা কৈছো সেইবিলাকে নেতৃত্ব কেনেকুৱা কৰে সব টকা হিয়তে মাৰে খাই লয় বুজি পাইছা কাৰণ সকলো জনসাধাৰণৰ পৰা যেহেতু সাম্যবাদী ব্যৱস্থা চলি আছিল আৰু সকলো জনসাধাৰণৰ পৰা টকাখিনি হিয়তে একেলগত গোট কৰে আৰু একেলগত গোট কৰাৰ কাৰণে কি কৰে হিয়তে গোটেই টকাখিনি পাই যায় আৰু গোটেই টকাখিনি পোৱাৰ পিছত কি কৰে জনসাধাৰণ গোটেইখিনি বিতৰণ নকৰে আধা হিয়তে ৰাখে আৰু নেতাবিলাক খাই একদম পেটুকা হৈ পৰিছে ডাঙৰ পেট বনাই লৈছে হিয়তে আৰু জনসাধাৰণক জুৰুলা কৰি পেলাইছে যেহেতু গোটেইখিনি টকা হিয়তৰ হাততে আহে মানে ন হিয়তে নিজৰ ধন বনাব বেলেগে মৰিলে মোৰ কি হ'ব আমাৰ একো নাই জনসাধাৰণ মৰিলে আমাৰ কি আহে আৰু যায় গতিকে এইটো কৰাৰ কাৰণে ত্ৰুটিপূৰ্ণ নেতৃত্ব দিয়াৰ কাৰণে সোভিয়েট ইউনিয়নৰ বাকি দেশবিলাকে খং কৰিছিল বেয়া পাইছিল আৰু কৈছে আমি ৰাছিয়াৰ লগত নাথাকো যা ত্ৰুটিপূৰ্ণ নেতৃত্ব দিবি তন্তে আমি তন্তৰ লগত নাথাকো গতিকে এইটো আছিল ইয়াৰ পিছত ৰাজনৈতিক আৰু প্ৰশাসনিক সমস্যা ৰাজনৈতিক আৰু প্ৰশাসনিকো বহুতো সমস্যা দেখা দিছিল তাত এতিয়া ৰাজনৈতিক সমস্যা কি চোৱা নেতাবিলাক পাখণ্ডি হৈ পৰিছিল নেতাবিলাকে কি কৰে নিজৰ লোভত বহিছিল নিজে যিমান গ্ৰহণ কৰিব পাৰে নিজে যিমান খাব পাৰে সেইটো টেকনিকত আছিল হয় না নহয় আৰু প্ৰশাসনিকো কিছুমান সমস্যা দেখা দিছিল প্ৰশাসনিক সমস্যা কি প্ৰশাসন ঠিকমতে কাম কৰা নাই প্ৰশাসনে নিজৰ ইচ্ছামতে কাম চলাই আছিল হয় না নহয় চৰকাৰে নিজৰ ইচ্ছামতে কাম চলাই আছিল যেহেতু লোকতন্ত্ৰ নাই জনমত নচলে নিজৰ ইচ্ছামতে যি মন যায় চৰকাৰে সেইটো কাম কৰিছিল এতিয়া এইটো কৰি কি হৈ গল লাহে ইয়াৰ যেটো ইকোনমিক্স কন্ডিশন অৰ্থাৎ টকা পইচাৰ যেটো কন্ডিশন আৰ্থিক যেটো অৱস্থা মানুহৰ সেইটো লাহে জুৰুলা হৈ পৰিলে একেবাৰে মানুহ দুখীয়াৰ প্ৰতি দুখীয়া হ'ব ধৰিছে অৱস্থা নাই মানুহৰ কাৰণ গোটেইখিনি চৰকাৰে মাৰি খাইছে হয় না নহয় প্ৰশাসনিক আৰু ৰাজনৈতিক স্থিতাৱস্থা দেখা দিছে মানে একদম খেমেকি গৈছে ৰাজনৈতিক অৱস্থা একদম তাৎক্ষণিকভাৱে কি হৈ গল বন্ধ মানে ৰখি গল আগবাঢ়িবই পৰা নাই এতিয়া আমেৰিকা চোৱা একপিনে আমেৰিকা আগবাঢ়িয়ে আছে একপিনে ৰাছিয়া পিছ পৰিয়ে আছে এতে কি হ'ব কিহৰ কাৰণে হৈছে বিশেষকৈ ৰাজনৈতিক নেতাবিলাকৰ কাৰণে হৈছে প্ৰশাসনীয় ব্যাঘাত ঘটাৰ কাৰণে হৈছে এই প্ৰশাসনৰ কাৰণে চৰকাৰৰ কাৰণে অৰ্থাৎ ৰাজনৈতিক ব্যৱস্থাৰ কাৰণে এইটো পৰিস্থিতিৰ সৃষ্টি হৈছে বুজি পাইছা গতিকে দ্বিতীয় কাৰণ এইটো ইয়াৰ পিছত যদি আমি চাও অৰ্থনৈতিক স্থিতাৱস্থা মানে কি
অৰ্থনৈতিক একেবাৰে জুৰুলা হৈ পৰিছিলে মই কৈছোৱে তোমালোকক যে অৰ্থনৈতিক কি হৈছে জুৰুলা হৈ পৰিছে আৰ্থিক যেটো সমস্যাই দেখা দিছিলে তাত বুজি পাইছা কাৰণ চৰকাৰে মাৰি খালে তো হবই আৰ্থিক সমস্যা হ'ব না নহব আৰ্থিক প্ৰব্লেমে দেখা দিছিলে মানুহবিলাকে খাব নাপায় ধনী দুখীয়াটো আৰু শেষ কৰা সকলো একেবাৰে জুৰুলা হৈ পৰিছিলে হয় নহয় তাত বিশেষকৈ কবলৈ গলে দেশবাসীয়ে যিবিলাক নেতা জুন আহে ই কয় অস্ত্ৰ শস্ত্ৰ বনোৱাত ধ্যান দিয়ে অকল অস্ত্ৰ শস্ত্ৰ বনাব লাগে বেলেগৰ লগত যুদ্ধত যাব লাগে নিজৰ দেশত কি চলি আছে ভাই নিজৰ দেশৰ মানুহে খাইছে নে খোৱা নাই তেওঁলোকে ভালদৰে কাপোৰ পিন্ধিছে নে পিন্ধা নাই এইবিলাকত মন কান নাই হেৰি বনাব লাগে মানে ন হাতিয়াৰ বনাব লাগে আমেৰিকাৰ লগত যুদ্ধ কৰিব লাগে এইটো প্ৰসেছত এতে মানুহে বাৰ বাৰ মানা কৰে ভাই যুদ্ধত নাযাবিচোন নিজৰ ঘৰৰ মানুহখিনিক চা আগতে নিজৰ ঘৰৰ মানুহখিনিক ৰক্ষণাবেক্ষণা দিয়ে তন্তে কত গৈছ যুদ্ধত এই যুদ্ধত গৈ দেখোন আমাকে মাৰি পেলাবি হা তন্তে নিজৰ যুদ্ধ কৰ আৰু ঘৰৰ মানুহখিনি এনেই মৰি আছে গণৰ মানুহৰ অৱস্থা কি হ'ব এইখিনিতো তো কমসে কম চাও তন্তে এইখিনিতো চাব লাগে এইখিনি ৰাছিয়াই নাচায় অকল যুদ্ধ গতিকে ইয়াৰ পৰা অৰ্থনৈতিক সমস্যা আহিবলৈ ধৰিলে অৰ্থনৈতিক সমস্যাৰ কাৰণেও ৰাছিয়াৰ ভাঙন হল ইয়াৰ পিছত জাতীয়তাবাদৰ উত্থান মানে কি চোৱা বাকি যিবিলাক কাউন্ট্ৰি আছিলে 15টা কাউন্ট্ৰি আছিলে ৰাছিয়া ইয়াৰ ডন হৈ আছিলে বাকি যিমান কাউন্ট্ৰি আছিলে সবে জাতীয়তাবাদৰ উত্থান আমাক নতুন এটা কাউন্ট্ৰি লাগে লাগিবই ঘোষণা কৰি দিলে পুৰা একদম ৰাস্তাত ওলাই মানে নহয় কি লাগে আমাক নতুন এটা কাউন্ট্ৰি লাগে আমি নিজেই স্বাধীন হৈ থাকিম আমি বেলেগ দেশ বনাম দিলে জাতীয়তাবাদৰ উত্থান কৰি জাতীয়তাবাদ পুরা একদম ফেলাই দিলে আর একেবারে কি হয়ে গেল সবে জাতীয়তাবাদ করি সোভিয়েত ইউনিয়ন ভাঙি পেলালে সোভিয়েত ইউনিয়ন দংগ হয়ে গেল কারণ প্রত্যেকটা কাউন্ট্রি 15টা কাউন্ট্রির ভিতরত অকল রাশিয়া থাকিল বাকি 14টা কাউন্ট্রি বেলেগ নিজের কাউন্ট্রি বনাই দিলে নিজের কি করে দিলে নিজের বেলেগ কাউন্ট্রি বনাই দিলে বাকি গোটেইখিনি চাই লোৱা হবই অবস্থা আপুনি যি কাম কৰিছে সেইখিনি প্ৰতো হবই হোৱাটো নিশ্চিত আছিল গতিকে আপোনাৰ কামটো শেষ ৰাছিয়া আপুনি ভাঙি পৰিলে এতিয়া আৰু উপায় নাই 1991 ত সম্পূৰ্ণ ৰাছিয়াটো ভাঙি গৈছিল আৰু এতিয়া বিশ্বত কোন আছে আমেৰিকাই মনে মনে হাঁহি আছে হাই ৰাছিয়া ওই হয় মই কি অৱস্থা হল ৰাছিয়া উপায় নাই ৰাছিয়াৰ এতিয়া বেচাৰা ৰাছিয়া ইস বেচারা গর্বাসে কি করিব বিচাৰিছিলে কি হৈ গল তা কি আমাৰ ধাত ভাঙিব বিচাৰিছিলে কি আমাৰ কাৰণে কি কৰিছিলে কুয়া খুন্দিছিলে এই কুয়াত দেখোন হিয়ে পৰি মৰিলে হয় না নহয় এতিয়া আমেৰিকাই কৈছে এতিয়া আহিবিচোন কোন লগত মোৰ লগত দাদাগিৰি কৰিবলৈ এতিয়া বিশ্বৰ এজনেই ৰজা সেইজন হৈছে আমেৰিকাৰ ওপৰত এতিয়া কোনেও যাব নোৱাৰে মাত্ৰ আমেৰিকা এতিয়া কাৰ হাইজিমনি চলিব বিশ্বত ইউএছ এৰ চলিব বিশ্বৰ দাদা কোন আমেৰিকা হ'ব ৰাছিয়া ভাঙি পৰিলে শেষ হয় না নহয় তাৰ পৰিসমাপ্তি ঘটিলে গতিকে ইয়াত এতিয়া বিশ্বৰ ৰজা কোন হ'ব আমেৰিকা হ'ব এতিয়া চাবা আৰু কেইটামান ইয়াত মই এইটো আলোচনা কৰি দিছো যেহেতু কেনেকৈ পৰিসমাপ্তি ঘটিল গোটেইখিনি বুজাই দিছো সৰু ইয়াত কিছুমান কোৱেশ্চন আছে যিখিনি মই তোমালোকৰ যেতে কোৱেশ্চন আনসাৰ ভিডিও দিম তাত বুজাই দিম আৰু এটা কথা ইয়াৰ এইটো চ্যাপ্টাৰৰ পৰা এটা কোৱেশ্চন বহুত ইম্পৰ্টেন্ট ভাৰতৰ লগত ৰাছিয়াৰ ৰিলেশন কেনেকুৱা আছিল বুজি পাইছা ৰিলেশন বিটুইন ৰাছিয়া এণ্ড ইণ্ডিয়া এটা চাব লাগিব যে ভাৰতৰ লগত ইণ্ডিয়াৰ ৰিলেশন কেনেকুৱা আছিল কাৰণ সেইটো সময়ত ইণ্ডিয়াটো নামৰ লগত আছিল হয় নহয় পাঁচখন কাউন্ট্ৰি নামত কোন আছিল NAM নন আটলান্টিক মুভমেন্ট নামৰ লগত ভাৰত আছিল তাত পাঁচখন কাউন্ট্ৰি আছিল পাঁচখন কাউন্ট্ৰি মিলি নাম গঠন কৰিছিল এতিয়া ভাৰত আমেৰিকাৰ লগতো নাছিল ভাৰত ৰাছিয়াৰ লগতো নাছিল হি নিজৰ এক্সট্ৰা ববিয়া কৈ আছিল তেতিয়া ৰাছিয়াৰ লগত ভাৰতৰ সম্বন্ধটো কেনেকুৱা সেই সম্বন্ধ বিচাৰ কৰি এটা কোৱেশ্চন আহে সো তোমালোকৰ এইটো কোৱেশ্চন আজি দিম ভাৰত ভাৰ্সেস কি USSR ৰ লগত সম্বন্ধ কেনেকুৱা আছিল সম্বন্ধখিনি চাই লম আৰু পিছত যিখিনি খসৰা বস্তু থাকিব আৰু এটা আছিল ইয়াত বাৰ্লিন দিবাৰ বংগ হৈছিল বাৰ্লিনত এনেকুৱা এটা ওয়াল বনোৱা হৈছিল সেই ওয়ালটো ভাঙি পেলোৱাৰ পিছতে ৰাছিয়াৰ পতন হল এতিয়া বাৰ্লিন দিবাৰ কিয় ভাঙিলে কেনেকৈ ভাঙিলে কোনটো কাৰণত ভাঙিলে এই গুটেখিনি বাৰ্লিন দিবাৰৰ বিষয়ে আমি নেক্সট পাৰ্ট যেটো আহিব তাত চাম এতিয়া আমি আলোচনা কৰিম যে আমাৰ ভাৰতৰ লগত ৰাছিয়াৰ সম্পৰ্কটো কেনেকুৱা আছিল সেইটো সময়ত অৰ্থাৎ যেতিয়া ৰাছিয়াৰ পতন হৈছিল বা শীতল যুদ্ধ চলি আছিল তেতিয়া সম্পৰ্কটো ৰিলেশন আহে পৰীক্ষাত সো এইখিনি আলোচনা কৰিছো বাকি সেইটো কোৱেশ্চন চাম আৰু শেষত তোমালোকৰ নেক্সট পাৰ্টত বাকিখিনি আলোচনা কৰিম আৰু থাৰ্ড পাৰ্টত তোমালোকৰ কোৱেশ্চন আনসাৰ আহিব সো বন্ধুসকল
সকল এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। এতিয়া আমি আলোচনা কৰিম দ্বিতীয় যেটো টপিক যে ভাৰতৰ লগত সেইটো সময়ত ৰাছিয়াৰ সম্পৰ্ক কেনেকুৱা আছিল। সো ভাৰতৰ লগত ভাৰতেতো নামত অংশগ্ৰহণ কৰিছিল মই তোমালোকক কৈছোৱে, কিন্তু ভিতৰি ভিতৰি ইউএসএসআৰক ভাৰতে সাপোৰ্ট কৰিছিল। ইউএসএসআৰ আৰু আমেৰিকাৰ লগতো মোটামুটি সম্পৰ্ক আছিল, কিন্তু ভাল ইমান নাছিল। কাৰণ কিবা এটা শক্তিটো ওপৰত থাকিব লাগিব হয় না নহয়, কিবা এটা ডালৰ তলতো বহিব লাগিব, কিবা এটা ছায়াৰ তলত বহিবতো লাগিব। ভাৰত সৰু কাউন্ট্ৰি, কি ঠিক কেতিয়াবা আমেৰিকাই আক্ৰমণ কৰি দিব পাৰে, গতিকে ই মনে মনে বহি আছিল ৰাছিয়াৰ লগত। ৰাছিয়া কৈ আছিল ভাই এনেতো মই তোক দেখুৱাবলৈ নাযাওঁ যে মই তোৰ লগত আছো, কিন্তু ভিতৰি ভিতৰি তই যদি বিপদত পৰ চাবি ভাৰত আহিব। গতিকে যদি আমেৰিকাৰ লগত তোৰ যুদ্ধও হয় ভাৰত আহিব, কিন্তু আমি বাহিৰা বাহিৰি দেখুৱা নাই, বস্তুটো ভিতৰি ভিতৰি থাকিব দিয়া, মই ভিতৰি ভিতৰি তোৰ লগতে আছো। এইটো ভাৰতে মনে মনে প্ৰতিশ্ৰুতি কৰি বহিছিলে কাৰ লগত? ৰাছিয়াৰ লগত। বুজি পাইছা? সেই কাৰণে আমি ক'ব পাৰি যে সেইটো সময়ত অৰ্থাৎ 1945 চনৰ পৰা 1991 চনলৈকে ভাৰতৰ লগত ৰাছিয়াৰ ভালেমান সম্পৰ্ক আছিল, ভাল এটা সম্পৰ্ক আছিল। এতিয়া এই সম্পৰ্কটো ভাল আছিল বুলি আমি কেনেকৈ গম পাম? কেইটামান কাৰণ চাও আহা, যাৰ পৰা আমি ক'ব পাৰিম যে ভাৰতৰ লগত ৰাছিয়াৰ সম্পৰ্ক সেইটো সময়ত ভাল আছিল। নাম্বাৰ 1 পইণ্ট চোৱা, মহাকাশ প্ৰতিৰক্ষা আৰু পাৰমাণৱিক সহায়। মহাকাশ যিবিলাক অভিযান আছিলে, মহাকাশলৈ মানুহ পঠোৱা অথবা এই চন্দ্ৰয়ান বিলাক পঠোৱা, তাত ভাৰতক সহায় কৰিছিলে কোনে? ৰাছিয়া সহায় কৰিছিলে, হয়নে নহয়? ইয়াৰ পিছত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এজনে আনজনক প্ৰতিৰক্ষা দিব, মানে যদি ইউএসএসআৰ বিপদত পৰে তেতিয়াহ'লে ভাৰতে গৈ সহায় কৰিব। আৰু ভাৰত যদি কৰবা কোনোবাই আক্ৰমণ কৰে, পাকিস্তান অথবা বেলেগ কোনোবা কাউন্ট্ৰি যদি ভাৰতক আক্ৰমণ কৰে, তেতিয়াহ'লে ৰাছিয়া দৌৰ পাৰি আহিব, আহি পিনে কাক সহায় কৰিব? ভাৰতক সহায় কৰিব। এজনে আনজনক প্ৰতিৰক্ষা দিছিলে, অস্ত্ৰ শস্ত্ৰ বনোৱাত সহায় কৰিছিলে। বুজি পাইছা? ইউএসএসআৰত যিবিলাক অস্ত্ৰ আছিলে সেইবিলাক ভাৰতীয় সেনা বাহিনী ব্যৱহাৰ কৰিছিলে তাৰ পৰা কিনি আনি। বুজি পাইছা? গতিকে এইখিনি কৰিছিলে। পাৰমাণৱিক সহায়, এতিয়া ভাৰতে যে পাৰমাণৱিক হাতিয়াৰ বনাব, এইটো সহায় লাগিব নালাগিব? লাগিব, কাৰণ ভাৰত সেইটো সময়ত পাৰমাণৱিক অস্ত্ৰ নাই। গতিকে এইখিনি সহায় কোনে কৰিছিলে? পাৰমাণৱিক অস্ত্ৰ বনোৱাত সহায় কৰিছিলে ৰাছিয়াই। ওকে, ইয়াৰ পিছত বাণিজ্যৰ ক্ষেত্ৰত চুক্তি কৰিছিলে, এটা আনটোৰ দেশৰ লগত বাণিজ্য মানে বেপাৰ বাণিজ্য কৰিছিলে। বুজি পাইছা? এতিয়া আমেৰিকা ইউএসএসআৰৰ যিবিলাক বয় বস্তু সেইবিলাক ভাৰতত আনি বিক্ৰী বেহা বেপাৰ কৰা হৈছিলে। ভাৰতৰ যিবিলাক বস্তু সেইবিলাক ৰপ্তানি কৰা হৈছিলে ক'ত? ইউএসএসআৰত। আৰু ভাৰতৰ বিভিন্ন কোম্পানী তাত কাম কৰি আছিলে, বিভিন্ন ধৰণৰ কোম্পানী ইউএসএসআৰ গৈছিলে, গৈ পিনে সিহঁতে তাত কি বনাইছিলে? নিজৰ নিজৰ ইণ্ডাষ্ট্ৰি বনাইছে আৰু তাতে কাম কৰি আছিলে। এইটো সুবিধা কোনে দিছিলে? ৰাছিয়াই দিছিলে ভাৰতক। আৰু ৰাছিয়াৰ কেইবাটা কোম্পানী ভাৰতে কাম কৰিছিলে। গতিকে বাণিজ্যৰ আদান প্ৰদান হৈছিলে কাৰ লগত? ৰাছিয়াৰ লগত। এটা ভাল সম্পৰ্ক থকাৰ কাৰণে হৈছে, যদি ভাল সম্পৰ্ক নাথাকে হ'ব জানো? নহ'ব। প্ৰায় ৮০ খনতকৈ ওপৰত চুক্তি হৈছে। এনেকুৱা বাণিজ্যৰ ক্ষেত্ৰত প্ৰায় ৮০ খনৰ ওপৰত ৰাছিয়াৰ লগত চুক্তি হৈছে, তাৰ মানে সম্পৰ্কটো বিৰাট ভাল। বুজি পাইছা? থাৰ্ড পইণ্ট, একেলগত যুদ্ধৰ বিমান প্ৰস্তুত কৰা। দুয়োটা মিলি একেলগত যুদ্ধৰ বিমানো প্ৰস্তুত কৰিছিলে। বুজি পাইছা? যে যুদ্ধৰ কাৰণে বিমান বনাব লাগিব, বেলেগ দেশক হত্যা কৰিব লাগিব, তাৰ কাৰণে বিমান প্ৰস্তুত কৰিছিলে কোনে? ভাৰত আৰু ৰাছিয়া একেলগত মিলি। ইয়াৰ পিছত চোৱা, 2004 চনত ৰাছিয়া চৰকাৰৰ ভাৰত ভ্ৰমণ। এতিয়া লাষ্টত ৰাছিয়াৰ যিজন চৰকাৰ হৈছিলে 1904 চনত ভাৰতলৈকে আহিছিলে, ভাৰত ভ্ৰমণ কৰিছিলে। এতিয়া ভাৰত ভ্ৰমণ কৰি তেওঁ কি কৰিলে? প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এজনে আনজনৰ লগত যে সম্পৰ্ক এটা আছে, প্ৰতিৰক্ষা ব্যৱস্থা আছে, এটা আনটোক সহায় কৰিব যুদ্ধৰ সন্মুখীন হলে, সেইটো আৰু মজবুত কৰিলে। কাৰিকৰী কৌশল মানে যিবিলাক ইন্টেলিজেন্সে কাম কৰি আছিলে, হয় নে নহয়? কাৰিকৰী যিবিলাক বন্দুক বনোৱা, হাতিয়াৰ বনোৱা অথবা বিভিন্ন ধৰণৰ পাৰমাণৱিক অস্ত্ৰ বনোৱা, এই কাৰিকৰী কৌশল আৰু ডেভেলপ হ'ব লাগে ভাৰতৰ। এইখিনিৰ ক্ষেত্ৰত তেওঁ সহায় সহযোগ আগবঢ়াইছে। ইয়াৰ পিছত অৰ্থনৈতিক সহযোগিতা, মানে যদি টকা পইচাৰ ক্ষেত্ৰত ভাৰত কেতিয়াবা তলত পৰে, কোনে সহায় কৰিব? ৰাছিয়াই কৈছে মই সহায় কৰিম, তুমি চিন্তা কৰিব নালাগে। তোমাক যদি টকাও লাগে তেতিয়াহ'লে মোক কবা ভাই, তোমাৰ দাদা সদায় তোমাৰ লগত আছে আৰু লগত থাকিবই, এইটো মোৰ প্ৰমিস। গতিকে এনেকুৱা প্ৰমিস কৰি গ'ল ৰাছিয়াৰ চৰকাৰে। তাৰ মানে আল্টিমেট আমি বুজিব পাৰো যে ৰাছিয়াৰ লগত ভাৰতৰ সম্পৰ্ক বহুত ভাল। তলত তুমি এনেকুৱা লিখিব পাৰা, এইটো প্ৰায় হৈয়ে গ'ল। তথাপি তোমালোকক মই কুৱেশ্যন স্বৰূপে দিম, কুৱেশ্যন আনসাৰ হিচাপত দিম, যাতে গোটেইখিনি টপিক তোমালোকৰ বুজি লোৱা। এইখিনি অকল কুৱেশ্যন আনসাৰ পিছৰ ভিডিঅ'ত দিম। আগতে তোমালোকে মই তাতো একো কথা নাপাতো, অনলি কুৱেশ্যন আনসাৰ খিনি দিম তোমালোকক। গতিকে ইয়াত লেকচাৰত তোমালোকে বুজি লোৱা বস্তুখিনি।
কাৰণ যদি বুজি নোপোৱা মাইণ্ডত কেতিয়াও নসোমায় আৰু মাইণ্ডত সোমালে মুখস্থ কৰিব নোৱাৰা সো ফাৰ্স্ট অফ অল তোমালোকে বুজি লোৱা বস্তুখিনি ওকে সো আজিৰ ফাৰ্স্ট পাৰ্টটো ইয়াতে ৰাখিছো বেছি দীঘলীয়া হ'লে বৰিং ফিল কৰিবা তোমালোকে ধন্যবাদ ইমানে